কুকুৰাই চোতালত ধান খোৱা কেন্দ্ৰ কৰি দেওবাৰে দুই ভৈদৰ মাজত সৃষ্টি হ'ল ভয়ংকৰ মাৰপিট। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল একেটা পৰিয়ালৰ 5জনকৈ লোক। ঘটনাৰ ন্যায় বিচাৰি ভুক্তভোগী পালেহি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। এই ঘটনা সংঘটিত হৈছে কামপুৰ চেঙ্গাজান নলডোবা গৰুবাটত। কামপুৰ চেঙ্গাজান নলডোবা গৰুবাটত ভয়ংকৰ মাৰপিটৰ ঘটনা। মুৰ্গীয়ে ধান খোৱাৰ বাবে দুটা ভৈদৰ ভয়ংকৰ মাৰপিট। গুৰুতৰভাৱে আহত 5জনকৈ লোক। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে ৰফিক আলী, হবিবুৰ ৰহমান, মিৰাজুল হক, ইব্ৰাহিম আলী আৰু ইদ্দিছ আলীৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰে। লাইন গেলে কথা খারাপ হয়ে যাব। পার কার কার লাগছে কই এই যে বড় মুদা গাড়ো দেখা পুরা কোটি টাকা লাগছে রে আমার নলডোবা চাপৰমুখ কি হৈছে ঘটনাটো? ঘটনাটো মানে মাৰপিট হৈছে। মানে আমাৰ চাৰিটা মোৰ দাদা তিনিটাক, দেউতাক আৰু মোক আমাক মাৰিছে। কিমান তাৰিখে হৈছে ঘটনাটো? 2 তাৰিখে কিহৰ কাৰণে মাৰিছে? মানে কুকুৰাই অকল আপোনাৰ ধান খাইছিলে। যিহেতু সিহঁতি আহি ভালকে ক'ব পাৰিলে তেনেকে কোৱা নাই, দা লাঠি লৈ আহিছে, গোটেইকেইটাই আহি মাৰপিট কৰিছে। কোনে মাৰিছে আপোনালোকক? আমাক মাৰিছে ৰফিকৰ ভায়েক হবিবুৰ, তাৰপিছত গোটেইকেইটাৰ নাম মই ভালকে নাজানো। কিমানজন মাৰিছে কমেও 15-20 জন আহিছে। সিহঁতৰ পৰিয়ালত যিমান মানুহ আছে চব আহিছিল। এতিয়া গোটেইখিনি আঘাতপ্ৰাপ্ত হৈছে। চবে কাৰ কি হৈছে? মোৰ এটা দাদাৰ আপোনাৰ 8টা চিলাই পৰিছে আৰু এটা দাদাৰ 9টা চিলাই পৰিছে। কিহেৰে মাৰিছে? বাঁহে মাৰিছে আৰু আপোনাৰ এনেকুৱা পাইপ থাকে যে, লোহৰ পাইপ যে, লোহাৰ পাইপে মাৰিছে। আপোনালোকে কেছ দিছিলে? আমি কেছ দিছিলো। আমি কামপুৰ থানাত সেইদিনাখনে আপোনাৰ ঘটনাটো 3টা বজাত হৈ গ'ল। আমি 4:50 মানলৈকে থানাত পাই গ'লো। এটা মত গৈ থানাত গোচৰ দিলো। থানাই আমাক মেডিকেল ট্ৰিটমেণ্ট কৰাৰ কাৰণে কামপুৰ পঠিয়াই। তাৰপিছত কামপুৰ আমাৰ নাৰাখিলে। কামপুৰত ক'লে যে এইটো মাথাত ইঞ্জুৰি হৈছে নে বেছিকে, তো নাৰাখিলে ৰেফাৰ কৰিলে নগাঁৱলৈ। তাৰপিছত নগাঁৱত আমি ট্ৰিটমেণ্ট কৰা ৰাতি গ'লো। এতিয়া আপোনালোকৰ সেই কামপুৰ থানাই কিবা ষ্টেপ লৈছে নে? ষ্টেপ মানে অকল কালি গৈ মানে সোধ-পোছ কৰিছে, কাজিয়াটো কেনেকে কি হ'ল ইমানে আৰু। সেইখিনি ষ্টেটমেণ্ট লৈ আহিলে। কুকুৰাই ধান খোৱাক লৈ কুকুৰাখিনি আপোনালোকৰ আমাৰ আছিলে আৰু সিহঁতৰ ধান খাইছিলে? সিহঁতৰ ধান খাইছিলে মানে বাইদেউ এটা কুকুৰাই গোটেই দিনটোত ধৰক। আপোনালোকৰ সম্বন্ধীয় নে আপোনালোকৰ গাঁৱৰ? আমাৰ গাঁৱৰ হয়। মানুহখিনি গাঁৱৰ হয়। তেওঁ গাঁৱৰ হয় আৰু তেওঁ আপোনাৰ চৰকাৰী ৰিটেইল চলায়। কুকুৰাই মানে আপোনাৰ এটা কুকুৰাই ধান দিনটোতনো কিমান খাব? 100 গ্ৰামো নাখায়, 50 গ্ৰামো নাখায়। সি যদি আমাক আহি ভালকে ক'লেহেঁতেন যে মোৰ 10 কোচা মাটিত যদি ধান যদি মই যিমানটো ভাবিছো ইমানখিনি যদি নাপাওঁ মই, তহঁতি মোক ধানখিনি ভৰ্তি দিব লাগিব। আমিতো দিম, নিশ্চয় দিম, কাৰণ যিহেতু আমাৰ কুকুৰাই খাইছে। আমাক ক'ব লাগিছিলে। এতিয়া আপোনালোকে নগাঁও SP অফিচলৈ আহিছে? আমি এতিয়া এই ছাৰৰ ওচৰলৈ আহিছো, কাৰণ আজি 3 দিন হৈ গৈছে।
আছামী কেইটাৰ একো মানে একশ্যন লোৱা নাই, একো হেৰি কৰা নাই। এছ পি ওচৰত কেছ দিছে আমি এছ পি ছাৰৰ ওচৰত ইয়াক ওচৰ দিছোঁ যে ছাৰে কি কৰে, আমাক ন্যায় কেনেকৈ দিয়ে। কি বিচাৰিছে আপোনালোকে? বাইদেউ আমি আমাক যিহেতু মাৰিছে, আমি ধৰা উল্টা মাৰা নাই কাকো, আমি ন্যায় বিচাৰিছোঁ। যিকেইজন মানুহে মাৰিছে আপোনালোকে কাৰ ওপৰত কেছ দিছে এতিয়া? আমি 5জন মানুহৰ ওপৰতে কেছ দিছোঁ, কিন্তু মানুহ আৰু কোনো আপুনি 5জনৰ নাম কি যাৰ ওপৰত দিছে? প্ৰথম হৈছে ৰফিক, দ্বিতীয়জন হবি, তৃতীয়জন ইদ্দি, মিজানুল, আৰু একজনৰ নাম 5জন আছে। আৰু আপোনালোকৰ কেইজন আপোনালোকে আঘাতপ্ৰাপ্ত হৈছে? আমাৰ 5জন আঘাতপ্ৰাপ্ত হৈছে। আমি 4টা ককাক ভাই আৰু মোৰ দেউতাক বয়সস্থ মানুহ হয়, দেউতাই ৰখাব গৈছে, তাতো দেউতাকো মাৰিছে পেলাই।